নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি এই ভিডিঅ'টিত আগবঢ়াম অসমীয়া সাহিত্য চয়নিকাৰ পদ্যাংশৰ এটা কবিতা প্ৰশস্তি অসমীয়া সাহিত্য চয়নিকাৰ দশম শ্ৰেণীৰ প্ৰশস্তি পাঠটিৰ প্ৰশ্ন উত্তৰ লৈ আহিছো স্বাগতম জনাইছো কলৈ বিশালাক্ষী একাডেমীলৈ আৰু বিশালাক্ষী একাডেমী তোমালোকে কি উপভোগ কৰিব পাৰিবা প্ৰতিটো পাঠৰ পাঠভিত্তিক প্ৰশ্নাৱলী PDF সমূহ যোগান ধৰা হ'ব প্ৰতিটো বিষয়ৰ PDF যোগান ধৰা হ'ব অষ্টম নৱম আৰু দশম শ্ৰেণীৰ বাবে PDF সমূহ যোগান ধৰা হ'ব আৰু তাৰ কাৰণে তোমালোকে যোগাযোগ কৰিব পাৰিব WhatsApp নম্বৰ এই নম্বৰটি WhatsApp কৰিব পাৰিব নতুবা এই নাম্বাৰটি তোমালোকক কমেন্ট ডাউট প্ৰয়োজনীয় পাঠৰ অসুবিধাৰ বিষয়ে জনাব পাৰিব তাৰ ওপৰত আকৌ পুনৰ ভিডিঅ' প্ৰস্তুত কৰা হ'ব গতিকে চেনেলটো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু তোমালোকৰ মতামতসমূহ কমেন্টত লিখিব নাপাহৰিব তেতিয়াহ'লে আজি আমি আৰম্ভ কৰিম প্ৰশস্তি কবিতাটি আৰু কবি হৈছে ৰঘুনাথ চৌধুৰী কবি যেটো পাঠত দিয়া আছে তোমালোকৰ কবিৰ পৰিচয়টি ভালদৰে চাবা আৰু পাঠ বস্তু ভালদৰে চাবা কবিতাটি যদি প্ৰয়োজন হয় কিদৰে অৰ্থ বুজাইছে সেইটো এটা তোমালোকৰ প্ৰয়োজন হলে ভিডিঅ' বনাম কিন্তু আজি ইয়াত অকল প্ৰশ্ন আৰু পাঠ ভিত্তিক প্ৰশ্নাৱলীসমূহ আছে আৰু আমি তোমালোকক যোগান ধৰিব চেষ্টা কৰিম অন্য এটি ভিডিঅ'ত ইয়াৰ পৰা আহিবলগীয়া প্ৰশ্নাৱলী অতিৰিক্ত প্ৰশ্নাৱলী তেনেহলে আমি মেইন পাঠলৈ আহিছো প্ৰশ্নাৱলী ভাগ বিষয় 1 নম্বৰ অতি চমু উত্তৰ দিয়া ক ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায় আমি সকলোৱে জানো বিহগী মানে কি চৰাই তেখেতৰ বেছিভাগ কবিতা প্ৰকৃতি চৰাই চৰিকটিৰ ওপৰত ৰচনা কৰা গতিকে তেখেতৰ আমি বিহগী কবি বুলি জনা যায় যিহেতুকে তেখেতে বেছিভাগ কবিতা প্ৰকৃতি চৰাই চিৰিকটিৰ ওপৰত ৰচনা কৰা গতিকে হে আমি তেখেতক বিহগী কবি হিচাপে জ্ঞাত বা তেখেতক বিহগী কবিৰ আখ্যা দিয়া হৈছে ৰঘুনাথ চৌধুৰী কবিতা পুথি দুখনৰ নাম কি ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম আছে সাদৰী আৰু নৱমল্লিকা প্ৰকৃতিক কোনে সাদৰী আনিলে বুলি কৈছে কবিতাটিত প্ৰকৃতিক কোনে সাদৰী আনিলে বুলি কৈছে উত্তৰ প্ৰকৃতি নতুন কুঁহিপাতে সাদৰী আনিলে বুলি কৈছে নতুন কুঁহিপাত আমি যেতিয়া বহাগত বৰো চৈত মাহ শেষ হোৱাৰ পাছত বহাগত প্ৰতিটো ডালত নতুন কুঁহিপাত হয় প্ৰতিটো ডালতে গছৰ ডালতে নতুন কুঁহিপাত হয় আৰু তেতিয়া তোমালোকে প্ৰকৃতি চাবা কি সুন্দৰ দেখি এই সময়তে প্ৰকৃতি আদৰি অনা বুলি কোৱা হৈছে খ মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেমৰ পৰিমল যচা বুলি কৈছে মন্দিৰত উপেক্ষা কৰা কি ফুলে প্ৰেমৰ পৰিমল যচা বুলি কৈছে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেমৰ পৰিমল যচা বুলি কৈছে প্ৰকৃতিৰ সকলোবোৰ ফল ফুল ফুলে কিন্তু আমাৰ মন্দিৰত বা কি ফুল দিয়া নহয় ৰবাব ফুলেও সৌন্দৰ্য প্ৰেমৰ যি সৌন্দৰ্য প্ৰকৃতিৰ যি সৌন্দৰ্য তাত যথেষ্ট অৰিহণা আগবঢ়াইছে এই বিষয়ে কোৱা হৈছে জলস্থল আৰু ক'ত দেৱতাৰ অভিযান চলিছে জলস্থল আৰু আন্তৰিক্ষত বা মহাকাশত দেৱতাৰ অভিযান চলিছে মহামহিমৰ গান কিহে গায় বুলি কৈছে উত্তৰ মহামহিমৰ গান কৃষক বেনুৱেও গায় বুলি কৈছে কবিতাটোত কবিয়ে প্ৰকৃতি কি বস্তু আনিছে বুলি লিখা আছে কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তু টানি আনিছে সেইবোৰ হ'ল উষা কিশলয় চামৰ ৰবাব
অন্তৰীক্ষ, কৃষক বেনু আৰু বিহংগ। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? কবিতাটোত কবিয়ে প্ৰকৃতি সৌন্দৰ্যৰ মাজেৰে সুন্দৰ প্ৰশস্তি গাইছে। প্ৰকৃতি সৌন্দৰ্যৰ মাজত কবিয়ে চিৰসুন্দৰ বা নেদেখাৰ অস্তিত্ব উপলব্ধি কৰিছে। সেয়ে এই চিৰসুন্দৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে, সেইকাৰণে কৰিছে। 4 নম্বৰ, কবিতাটোত প্ৰকৃতি সুধাৰ মাজত কিদৰে সুন্দৰ সাধনা লুকাই আছে বিৱৰণ লিখা। প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব ৰূপৰ কথা বৰ্ণনা কৰা হৈছে। পুৱাৰ সুৰুজে দশদিশ পোহৰাই পৃথিৱীখনক উদ্ভাসিত কৰি তুলিছে। পৃথিৱীখন ন-পাতেৰে ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে। বন, চৰাই, গছ-লতিকা আদিয়ে সমুধুৰ ছন্দৰে যেন কেৱল সৌন্দৰ্য সৃষ্টি কৰা নাই, সন্ধান কৰি উলিয়াইছে চিৰসুন্দৰৰ। মাটি, পানী, বায়ু সকলোৱে যেন বিয়পিছে কেৱল সুন্দৰৰ আৰাধনাত। ক'ৰবাত বাজি উঠিছে আকৌ কৃষক বাঁহেৰে তৈয়াৰী বাঁহীৰ সুৰ, যেন কঢ়িয়াই আনিছে চিৰসুন্দৰৰ কথা। কবিয়ে খোজে প্ৰতি উপলব্ধি কৰিছে চিৰসুন্দৰৰ স্থিতি আৰু প্ৰকৃতি। 5 নম্বৰ, প্ৰশস্তি কবিতাটিৰ মূলভাৱ লিখা। উত্তৰ, প্ৰশস্তি কবিতাটিত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে বনে প্ৰকৃতি ন-সাজেৰে সজাই তুলিছে। বনৰ চৰাই সুললিত কণ্ঠৰে সমস্ত প্ৰকৃতিক গুঞ্জৰিত কৰি তুলিছে। অৰ্থাৎ গছৰ চৰাই-চিৰিকটি যি সুৰ, ন-কুঁহিপাত অহা গছ, সেইবোৰে প্ৰকৃতিক গুঞ্জৰিত কৰি তুলিছে। কবিয়ে অনুভৱ কৰিছে চিৰসুন্দৰৰ উপস্থিতি। বায়ু, পানী, মাটি সকলোৱে যেন বিয়পি পৰিছে চিৰসুন্দৰৰ স্থিতি। যেন সকলোৱে বিচাৰি ফুৰিছে পৰম সত্তাক। কবিয়ে এনে সময়ত অমৃত সন্তান সম্বোধনেৰে মানুহক মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কি কৈছে? মানুহক মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কালো ৰাতিৰ পাছত যিয়ে মুক্তিৰ বাট দেখুৱাব পাৰে সেয়াই চিৰসুন্দৰ। যেতিয়া দুখ বা আন্ধাৰ হয়, মানুহ যেতিয়া ৰাতি হয়, তাৰ পাছত যিয়ে বাট দেখুৱাব পাৰে সেয়ে হৈছে চিৰসুন্দৰ। অৰ্থাৎ আন্ধাৰৰ পাছত যিয়ে পোহৰ আনি দিয়ে তেখেতে হৈছে চিৰসুন্দৰ। যিয়ে আন্ধাৰৰ পিছতো পোহৰাই দিয়ে, যিদৰে আন্ধাৰৰ পাছতো পোহৰাই দিয়ে কোনে? আমাক সূৰ্যই। সূৰ্যই আমাক আন্ধাৰৰ পাছতো আকৌ পুনৰ কাল ৰাতিৰ পাছতো আমাক আকৌ পোহৰ কৰাই দিয়ে সূৰ্যই। ক'ৰবাৰ পৰা ভাহি আহিছে কৃষক বেনুৰ সুৰ, যি সুৰত কবিয়ে শুনিবলৈ পাইছে নেদেখাজনৰ আহ্বান। কবিয়ে সেই আহ্বানী সুৰ, যি সুৰৰ অন্তৰকৰণেৰে উপলব্ধি কৰিবলৈ আৰু ভক্তিবৃন্দৰ মোহ মায়া ত্যাগ কৰি ধ্যানময় কৰিবলৈ কৈছে। তোমালোকে এইটো আৰু বৰ্ণনা কৰিব পাৰে, তোমালোকৰ নিজৰ ভাষাৰে বৰ্ণনা কৰিব পাৰে, তেতিয়াহ'লে লিখাত সহজ হ'ব। এইবাৰ আহিছো 6 নম্বৰ। 6 নম্বৰ ব্যাখ্যা কৰিব দিছে। কি ব্যাখ্যা কৰিব দিছে? উঠাহে ঋষিক ধ্যানী অমৃত পুত্ৰ, উঠা যত মূৰ্তি পথযাত্ৰী। কবিয়ে কিয় এইদৰে আহ্বান জনাইছে বুজাই লিখা। মানৱ জীৱন দুদিনীয়া। এই ক্ষণস্থায়ী জীৱনত মানুহে জীয়াটো ভোগে। মানুহ জীৱন দুদিনীয়া, খন্তেকীয়া। এই খন্তেকীয়া জীৱনত মানুহে বহুতো কষ্ট, যন্ত্ৰণা জৰ্জৰিত হয়, ভোগে, যন্ত্ৰণাত জৰ্জৰিত হয়। এনে সময়ক কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে। আন্ধাৰ কেতিয়া? যেতিয়া আমাৰ ৰাতি হয় তেতিয়া আন্ধাৰ হয়। আৰু মানুহৰ জীৱনত কেতিয়া আন্ধাৰ হয়? যেতিয়া জীয়াটো ভোগে, যন্ত্ৰণাত জৰ্জৰ হয়, তেতিয়া মানুহৰ জীৱনত আন্ধাৰ হয়।
আন্ধাৰা যেনেকৈ অৱসাদ কঢ়িয়াই বেয়া সময়ৰ মানুহক ভাগৰুৱা কৰি তোলে। যেতিয়া মানুহৰ বেয়া সময় হ'ব তেতিয়া মানুহক বেয়া সময়ত কি কৰিলে ভাগৰুৱা কৰি তোলে। পৃথিৱী আন্ধাৰ নাশ কৰিবলৈ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সূৰ্যৰ আগমন হয়। যেনেকৈ দিনত পোহৰ হৈ থাকে, পুনৰ আন্ধাৰ আহে, আন্ধাৰ অহাৰ পাছত আকৌ পোহৰ কৰিবৰ কাৰণে সূৰ্য আহে, নিৰ্দিষ্ট সময়ৰ মূৰত আকৌ সূৰ্যই পোহৰ কৰি দিয়ে, আন্ধাৰ হৈ থাকিব নিদিয়ে। অৰ্থাৎ তেনেকৈ মানৱ জীৱনটো বেয়া সময় বা যন্ত্ৰণাত জৰ্জৰিত হৈ থাকিব নিদিয়ে, ভাল সময় নিশ্চয় আগমন ঘটে। মানৱ জীৱনৰ আন্ধাৰ নাশ কৰাৰ লগতে চিৰমুক্তি হয়। মানুহে বহু সময় মায়া মোহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্তি আৱশ্যম্বী। অৰ্থাৎ মানুহে মায়া মোহত বন্দী হৈ পাহৰি থাকে যে এদিন চিৰমুক্তি হ'বই, সেই কথাটো পাহৰি থাকে, তাকে জনাইছে। কবিতাটোত প্ৰকৃতি সুন্দৰৰ পৰা মাজত কবিয়ে অনুভৱ কৰিছে যে প্ৰকৃতি জগতৰ সকলোৱে ধ্যান, সূৰ্যৰ প্ৰতি আন্ধাৰ বিনাশী শক্তিৰ প্ৰতি সকলোৱে যেন শক্তিক ধ্যান কৰিছে। মানৱক চিৰমুক্তি দিবলৈ পাৰে কেৱল সৃষ্টিকৰ্তাই। আমাৰ মুক্তি দিবলৈ কোনে পাৰে? সৃষ্টিকৰ্তা, যিয়ে আমাক সৃষ্টি কৰিছে। প্ৰকৃতিৰ জগতৰ দৰে সেয়ে মানুহকো চিৰমুক্তিৰ বাটেৰে খোজ কঢ়া মানুহক অমৃত সূত্ৰৰ সম্বোধনাৰে কবিয়ে পৰম শক্তি আবাহন কৰিবলৈ সোঁৱৰাই দিছে। ৭ নম্বৰ, ব্যাখ্যা কৰা। উঠে তৰু শিৰে শিৰে বন বিহংগত, ছন্দ ভৰা সুমধুৰ তাম। জলস্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। এতিয়া ব্যাখ্যা কৰিব দিছে। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰী দেৱৰ ৰচিত ৬৫ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কি শীৰ্ষক? ৬৫। এই কবিতাটিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত চিৰসুন্দৰৰ সন্ধান চলা কথাকে স্পষ্ট ক'ব বিচাৰিছে। কি ক'ব বিচাৰিছে? প্ৰকৃতিৰ বিভিন্ন উপাদান, তাৰে মাজত চিৰসুন্দৰৰ সন্ধানৰ কথা স্পষ্টকৈ ক'ব বিচাৰিছে। সূৰ্যোদয়ৰ লগে লগে প্ৰকৃতিৰ জগত আলোকিত হৈ উঠিছে আৰু পৃথিৱীয়ে যেন ন ৰূপ পাইছে। গছৰ ডালত বহি বনৰ চৰাইয়ে সুললিত কণ্ঠৰে গীত জুৰিছে। এনে ক্ষেত্ৰত চৌদিশে যেন কবিয়ে অন্য ৰূপৰ এক সুৰহে শুনিবলৈ পাইছে। কবিৰ এনে লাগিছে যেন মাটিয়ে পানীয়ে আকাশে বতাহে ধ্বনিত হৈ চিৰসুন্দৰৰ আবাহনী গীত। জগতৰ প্ৰতিটো উপাদানে যেনে সুন্দৰৰ আৰাধনাৰ মাজতে দেৱত্বৰ সন্ধান কৰিছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলোকে সৃষ্টি কৰিছে এনে পৰিৱেশ, য'ত মুক্তিৰ পথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰসুন্দৰ। এইবাৰ আহিছো খ নম্বৰ। কৰিদীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ, শেষ হ'ল মহাকালৰাত্ৰি। উঠাহে ঋষভ ধ্যানী অমৃত বুদ্ধ, উঠা যত মুক্তি পথযাত্ৰী। এইটো ব্যাখ্যা কৰিব দিছে। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ৰঘুনাথ চৌধুৰী ৰচিত ৬৫ কবিতাৰ পৰা তুলি দিয়া হৈছে। উদ্ধৃত কবিতা ফাঁকিৰ জৰিয়তে মানুহক কালৰাত্ৰিৰ শেষ চিৰমুক্তিৰ বাট সন্ধান কৰিবলৈ বুজাইছে। কবিয়ে কবিতা ফাঁকিত উল্লেখিত অনুসৰি বুজাব বিচাৰিছে যে সকলো আৱৰ্জনা প্ৰদূষিত উপাদান আঁতৰাই সূৰ্যে পৃথিৱী আৰু প্ৰকৃতিৰ জগতক আলোকিত কৰি তোলাৰ নিশাৰ আন্ধাৰ ভেদি
সেই আলোকতে সকলো নিমগ্ন হয় আৰু হয় লগতে তাৰমানে নিজ নিজ লক্ষ্যত প্ৰাপ্তি হয়। কবিয়ে সূক্ষ্মভাৱে এই কথা লক্ষ্য কৰিছে মানুহো প্ৰকৃতিৰ অংগ। অন্যান্য উপাদানৰ দৰে মানুহো আন্ধাৰত থাকে। মানুহৰ জীৱনত অন্ধকাৰ বুলি ক'লে দুখ যন্ত্ৰণাই মুখ্য। মায়া মোহ সেইবোৰো দুগুণে বাঢ়ে। এই আন্ধাৰময় যন্ত্ৰণাৰ পৰা মুক্তি সম্ভৱ কেৱল চিৰসুন্দৰ আৰাধনাৰ মাজেৰে। তেওঁৱেই জীৱসকলো যন্ত্ৰণাৰ পৰা মুক্তি দিব পাৰে। চিৰমুক্তি মানুহৰ জীৱনৰ লক্ষ্য। ৯ মোহন কৃষক বেনু আনহাতে ছন্দে গাই মহামহিমৰ গান। মোহ তাণ্ডালক তেজ উঠে ভক্তবৃন্দ সুন্দৰ কৰা ৰূপত ধ্যান। উক্ত কবিতাটো আমাৰ পাঠ্যপুথি ৰঘুনাথ চৌধুৰীদেৱৰ ৰচিত ৬৫ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। এই কবিতা ফাঁকিৰ জৰিয়তে নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলো এলাহ অৱসান মায়া মোহ ত্যাগ কৰাৰ কথা কৈছে। উক্ত কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। মূৰ্ত মানে কি? মূৰ্ত মানে হৈছে আমি দেখা পোৱা বস্তু আৰু বিমূৰ্ত হৈছে আমি যিবোৰ চক্ষুৰে দেখা নাপাওঁ। এই হৈছে বিমূৰ্ত। আমি ধাৰণা কৰিব পাৰোঁ। মানৱ জীৱন অস্থায়ী। নিৰ্দিষ্ট সময়ৰ বাবেহে মানুহ পৃথিৱীত থাকে। এই সময়ছোৱাত জাগতিক সৌন্দৰ্যৰ মায়া মোহত মানুহ এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ কি আছিলে এইটো? মানুহ এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ অনিত্যতাৰ কথা পাহৰি যায়। কবিতাটোৰ মাজেৰে কবিয়ে ক'ব খুজিছে যে জাগতিক সৌন্দৰ্যও চিৰকুমাৰকে থিয়া। সকলোৰে মূলতে সৃষ্টিকৰ্তাহে। তেওঁৰ অবিহনে সুন্দৰ ৰূপ প্ৰাপ্তিও অসম্ভৱ। মানৱ জীৱন চিৰমুক্তিৰ পথৰ যাত্ৰী। দুদিনীয়া মায়া মোহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয়। মুক্তিৰ প্ৰাপ্তিৰ মানৱ ধ্যান। সেয়ে এই কথা পাহৰি এলাহ অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য উপভোগৰ মাজত চিৰসুন্দৰ আৰাধনা কৰাই উচিত বুলি কবিয়ে ভাবে। মানুহক অমৃত পুত্ৰ সম্বোধনেৰে কবিয়ে এয়া চিৰসুন্দৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। ভাষা বিষয়ক এইবাৰ অৰ্থ লিখা। ১ নম্বৰ কিশলয় কুঁহিপাত গজালি কোহ চিত্তহাৰী মন প্ৰাণ হৰিণীয়া। অন্তৰীক্ষ আকাশ। অন্তৰীক্ষ আমি অন্তৰীক্ষ কেন্দ্ৰ বুলি কওঁ যে আকাশৰ ওপৰত যিটো কেন্দ্ৰ আছে মানুহ যায় আকাশৰ বিষয়ে অধ্যয়ন কৰে আকাশত আছে সেইখন কেন্দ্ৰত আমি কি বুলি কওঁ? অন্তৰীক্ষ। গতিকে অন্তৰীক্ষ আকাশ যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়। তন্দ্ৰালস শান্ত ক্লান্ত টোপনি যোৱা। বাক্য ৰচনা কৰিব দিছে। দশোদিশ আমি কোনো নতুন কৰ্ম কৰোঁতে দশোদিশ চিন্তা কৰি চাব লাগে। এই দশোদিশত তোমালোকে আণ্ডাৰলাইন দিব পাৰে। উপেক্ষিত শব্দটোৰ তলত আণ্ডাৰলাইন দিব পাৰা। তেতিয়াহ'লে মানে জৰাজীৰ্ণ আৰু জৰাজীৰ্ণ শব্দটোৰ তলত এনেকৈ দুডাল আণ্ডাৰলাইন দিবা। উপেক্ষিত কোনো মানুহক কেতিয়াও উপেক্ষিত কৰিব নালাগে। জৰাজীৰ্ণ আমাৰ বিদ্যালয়লৈ অহা পথটো জৰাজীৰ্ণ হৈছে। বিদ্যালয়লৈ অহা পথটো জৰাজীৰ্ণ হৈছে। ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টিত তোমালোকৰ কি ডাউট থাকিলে বা তোমালোকে কেনেধৰণে বিচাৰা সেইসমূহ আমাক কমেণ্টত জনাব পাৰিব। নতুবা আমি যিটো হোৱাটছআপ নাম্বাৰ দি দিছোঁ সেই হোৱাটছআপ নাম্বাৰটিত তোমালোকে তোমালোকৰ ডাউট কিদৰে বিচাৰা আৰু কি অসুবিধাৰ সৃষ্টি হৈছে সেইসমূহ জনাই দিলে আমি অন্য এটি ভিডিঅ'ত তোমালোকক সেই সমস্যাসমূহ পূৰণ কৰি ভিডিঅ' প্ৰস্তুত কৰিম। গতিকে চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব।
বিশালাক্ষী একাডেমি ইউটিউব চ্যানেলটি।